हेलो फ्रेंड्स, वेलकम टू माय चैनल SR Maths। আজি আপোনালোকৰ কাৰণে মই কেইটামান এজৰ প্ৰব্লেম লৈ আহিছোঁ আৰু এই প্ৰব্লেমবোৰ আমি ৰেচিঅ' মেথডৰ যোগেদি আমি কেনেকৈ ইজিলি সলভ কৰিব পাৰোঁ তাকো আমি আলোচনা কৰিম। প্ৰথমে মই আপোনালোকক অকমান ৰেচিঅ' কনসেপ্টটো দিব চেষ্টা কৰি ল'ম, তাৰ পাছত আমি কুৱেশ্যন ডিসকাস কৰিম। সাপোজ মই ধৰি লৈছোঁ আজি মোৰ বয়স 25 বছৰ। 5 বছৰ পাছত মোৰ বয়স কিমান হৈ যাব? আফটাৰ 5 ইয়াৰ্স কিমান হৈ যাব? 30 বছৰ। আৰু 5 বছৰ আগত যদি চাও কিমান হ'ব? বিফৰ 5 ইয়াৰ্স মোৰ বয়স হ'ব 20 বছৰ। আৰু মোৰ বন্ধু এজন আছে, ধৰি লৈছোঁ মোৰ বন্ধু এজন আছে, তেওঁৰ বয়স বৰ্তমানত কিমান? 20 বছৰ। 5 বছৰ পাছত কিমান হৈ যাব বন্ধুজনৰ বয়স? 25 বছৰ হ'ব, হয়নে নহয়? আৰু 5 বছৰ আগত কিমান হ'ব? 15 বছৰ। যদি মই কওঁ মোৰ আৰু মোৰ বন্ধু বয়সৰ যিটো পাৰ্থক্য কিমান হ'ব বৰ্তমানত, মোতকৈ মোৰ বন্ধুজন কিমান বছৰ সৰু? 5 বছৰ সৰু। 5 বছৰ পাছত যদি চাওঁ মোৰ বয়স 30, বন্ধুজনৰ বয়স 25, ইয়াতো মোতকৈ মোৰ বন্ধুজন কিমান বছৰ সৰু? 5 বছৰ। আৰু 5 বছৰ আগত যদি চাওঁ মোৰ 20, বন্ধুজনৰ 15, সো ইয়াতো কিমান বছৰ সৰু? 5 বছৰে সৰু। মানে আমি কি বুজিলোঁ? মোৰ আৰু মোৰ বন্ধুজনৰ যিটো বয়সৰ পাৰ্থক্য সেইটো কি সদায় একে, হয়নে নহয়? আজি যদি মোৰ বন্ধুজন মোতকৈ 5 বছৰ সৰু, তেন্তে আগলৈও কি হ'ব? 5 বছৰে সৰু থাকিব। 10 বছৰ পাছতে হওক, 5 বছৰ আগতে হওক, সদায় কি হৈ থাকিব? 5 বছৰে সৰু থাকিব। সো আপোনালোকে মনত থব যে যিটো বয়সৰ পাৰ্থক্য থাকে সেইটো সদায় কি থাকে? মানুহৰ একে থাকে। এতিয়া ৰেচিঅ' কনসেপ্টটো আমি অকমান বুজিব চেষ্টা কৰিম। সাপোজ A আৰু Bৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 2:3। এটো কেতিয়াৰ বয়সৰ অনুপাত হয়? প্ৰেজেন্ট, মানে বৰ্তমান। A আৰু Bৰ বৰ্তমান বয়সৰ যিটো অনুপাত কিমান? 2:3। আৰু A ৰ বয়সটো মই ধৰি লৈছোঁ বৰ্তমানত কিমান? 20 বছৰ। মানে A ৰ বৰ্তমান বয়স কিমান? 20 বছৰ। এতিয়া আমি কেনেকৈ ৰিলেট কৰিম এইটো? অনুপাতৰ লগত আমি ৰিলেট কৰিব লাগিব। A ৰ বয়স যদি আমি চাওঁ, এইটো A ৰ বয়স হয় নে নহয়? সো A ৰ অনুপাতটো আমি চাব লাগিব। A ৰ অনুপাত কিমান দিয়া আছে? 2 অনুপাত। প্ৰশ্ন মতে অনুপাতৰ মতে A ৰ বয়স কিমান? 2 অনুপাত। কিন্তু একচুৱেল মতে যদি আমি চাব যাওঁ A ৰ বয়সটো কিমান? 20 বছৰ। সো 2 অনুপাতৰ মান 20। তেন্তে 1 অনুপাতৰ মান কিমান হ'ব? 2 ৰে হৰণ কৰিলে হ'ল 2 × 2 = 20। 1 অনুপাতৰ মান আমি 10 পালোঁ, হয়নে নহয়? এতিয়া যদি আমাক সুধে Bৰ বয়স কিমান? Bৰ বৰ্তমান বয়সটো 1 অনুপাতৰ মান 10 হ'লে 3 অনুপাতৰ মান কিমান হ'ব? Bৰ বয়সটো 3 অনুপাত। সো 3 লগত আমি কি কৰিম? 10টো পূৰণ কৰি দিম। 3 × 10 = 30। সো Bৰ বৰ্তমান বয়সটো কিমান? 30 বছৰ। সো এনেকৈ আমি ইজিলি অনুপাতৰ যোগেদি আমি কি কৰিব পাৰোঁ? উলিয়াই ল'ব পাৰোঁ। সো এতিয়া আমি কুৱেশ্যনলৈ আহিছোঁ। প্ৰথম প্ৰশ্নত কি কৈছে আমাক? Ram's sister is half the age of Ram. Ram is 4 years old today. When Ram will be 100 years, then what will be the age of his sister? মানে ৰামৰ ভণ্টিজনী ৰামৰ বয়সৰ কি আধা বুলি কৈছে। আৰু ৰামৰ বৰ্তমান বয়সটো আমাক দিয়া আছে কিমান? 4 বছৰ দিয়া আছে। যেতিয়া ৰামৰ বয়সটো 100 বছৰ হৈ যায়, তেতিয়া ভণ্টিজনীৰ বয়সটো কিমান হ'ব এইটো উলিয়াব লাগে। সো ইয়াত ৰাম আছে আৰু ৰামৰ কোন আছে? ভণ্টিজনী এজনী আছে, হয়নে নহয়? ৰামৰ বয়সটো কিমান দিয়া আছে? 4 বছৰ। আৰু ৰামৰ ভণ্টিজনী ৰামৰ বয়সৰ কি আধা, মানে ইয়াৰ 2 বছৰ হ'ব। যেতিয়া ৰামৰ বয়স 100 বছৰ হ'ব, তেতিয়া ৰামৰ ভণ্টিজনীৰ বয়সটো কিমান এইটো উলিয়াব লাগে। সো অকমান আগতে আমি কনসেপ্ট যেতিয়া পঢ়িছিলোঁ, তেতিয়া মই বুজাইছিলোঁ যে আপোনালোকক যিটো বয়সৰ পাৰ্থক্য সেইটো সদায় কি থাকে? একে থাকে। ডিফাৰেন্সটো ৰামতকৈ ৰামৰ ভণ্টিজনী বৰ্তমানত কিমান সৰু? ৰামতকৈ কিমান বছৰ সৰু? 2 বছৰ সৰু। সো আগলৈ কি থাকিব? 2 বছৰে সৰু থাকিব। তে ৰামৰ বয়স 100 বছৰ হ'লে ইয়াতকৈ 2 বছৰ সৰু কৰি দিলে হ'ল। কিমান হ'ব? 98। সো ৰামৰ ভণ্টিজনীৰ বয়স কিমান হ'ব? 98 ইয়াৰ্স, মানে অপশ্যন এ। নেক্সট কি কৈছে আমাক? The present age ratio of A and B is 2:3. 8 years ago A was 20 years old. Then what is the present age of B? A আৰু B
আছে আৰু সিহঁতৰ বয়সৰ অনুপাত কিমান 2:3। এই অনুপাতটো কেতিয়াৰ হয় বৰ্তমান মানে প্ৰেজেণ্টৰ। আমাক দিয়া আছে 8 বছৰ আগত এৰ বয়স কিমান 20 বছৰ। এতিয়া এৰ বয়সটো কেতিয়াৰ হয় 8 বছৰ আগৰ হয়। সো 8 বছৰ আগত যদি এৰ বয়স 20 বছৰ হয় তেন্তে বৰ্তমানত কিমান হ'ব 8 যোগ হৈ যাব হয়নে নহয়। সো বৰ্তমানত কিমান 28 বছৰ হ'ব। মানে কি হয় আমাৰ ৰেচিঅ'টো আমাৰ বৰ্তমানত দিয়া আছে হয়নে নহয়। সো বয়সটো কেতিয়াৰ হ'ব লাগিব বৰ্তমানত হ'ব লাগিব, টাইমটো সেম থাকিব লাগিব, তেতিয়াহে আমি কি কৰিব পাৰিম ৰিলেট কৰিব পাৰিম। গতিকে এৰ বয়সটো যদি 8 বছৰ আগত যদি 20 বছৰ হয় বৰ্তমানত কিমান হ'ব 28 হ'ব। এতিয়া অনুপাতটো আমাৰ বৰ্তমানৰ হৈ গ'ল আৰু বয়সটো কেতিয়াৰ বৰ্তমানৰ হৈ গ'ল। সো এতিয়া আমি ৰিলেট কৰিব পাৰিম। অনুপাতৰ মতে চাব গ'লে এৰ বয়স কিমান 2 অনুপাত, কিন্তু একচুৱেল মতে চাব গ'লে কিমান 28। সো 2ৰ মান যদি 28 হয় 1ৰ মান কিমান হ'ব 2 14 গুণ 28। এতিয়া আমাক কি সুধিছে প্ৰেজেণ্ট এজ অফ বি, বিৰ বয়সটো সুধিছে। সো বিৰ বয়স কিমান হ'ব বিৰ বয়সৰ অনুপাত 3, 3 14 গুণ কিমান হ'ব 3 পূৰণ 14 কৰিলে আমি 42 পাম। সো বিৰ বৰ্তমান বয়স কিমান হ'ব 42 বছৰ। অপশ্যন এ। 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে আমাক A man is 24 years older than his son. In 2 years, his age will be twice the age of his son. The present age of his son. মানে মানুহজনৰ বয়স কি তেওঁৰ পুত্ৰতকৈ 24 বছৰ ডাঙৰ। 2 বছৰ পাছত তেওঁৰ বয়স পুত্ৰৰ কিমান হৈ গ'ল দুগুণ, টুৱাইচ মানে কি দুগুণ। তেন্তে পুত্ৰৰ কি উলিয়াব লাগে বৰ্তমান বয়সটো। ইয়াত ফাদাৰ আৰু কোন আছে ছান আছে। সিহঁতৰ বয়সৰ অনুপাতটো আমাক দিয়া আছে 2 বছৰ পাছত পুত্ৰৰ কিমান হৈ গ'ল দেউতাকে দুগুণ হৈ গ'ল। তাৰ মানে পুত্ৰ যদি 1 হয় তেন্তে দেউতাক কিমান হ'ব 2 হ'ব, 1ৰ দুগুণ 2 হয়নে নহয়। সো অনুপাতটো আমি উলিয়াই ল'লোঁ। আৰু এইটো অনুপাতটো কেতিয়াৰ হয় আফটাৰ 2 years মানে 2 বছৰ পাছৰ হয়। সো এইটো মনত থ'ব আপোনালোকে অনুপাতটো কেতিয়াৰ হয় 2 বছৰ পাছত। এতিয়া ইয়াত কি দিয়া আছে আমি চাব লাগিব যে মানুহজনৰ বয়স কিমান পুত্ৰতকৈ 24 বছৰ বেছি। তাৰ মানে সিহঁতৰ বয়সৰ পাৰ্থক্যটো দিয়া আছে 24 বছৰ হয়নে নহয়। সো অনুপাতৰ মতে যদি আমি চাওঁ পুত্ৰতকৈ দেউতাকে কিমান ডাঙৰ 1 অনুপাত ডাঙৰ। অনুপাতৰ মতে 1 অনুপাত ডাঙৰ, কিন্তু প্ৰশ্ন মতে কৈছে কিমান 24 বছৰ ডাঙৰ। সো 1ৰ মান কি হ'ব 24 বছৰ হয়নে নহয়। সো 1 অনুপাতৰ মানটো আমি পাই গ'লোঁ। আমাক পুত্ৰৰ বয়সটো লাগে, পুত্ৰৰ বয়সটো কিমান 1 অনুপাতেই আছে। সো 1ৰ মান 24 পালোঁ হয়নে নহয়। মানে পুত্ৰৰ বয়সটো কিমান 24 বছৰ, কিন্তু এইটো কেতিয়াৰ অনুপাত হয় 2 বছৰ পাছৰ হয়। সো আমাকতো বৰ্তমান বয়সহে লাগে। সো পুত্ৰৰ বয়স কিমান হ'ব 2 বছৰ পাছত পুত্ৰৰ বয়সটো আমি কিমান পালোঁ 24 বছৰ। বৰ্তমানত কিমান হৈ যাব 2 বছৰ বেক আহিব লাগিব, মানে 2 বিয়োগ কৰিব লাগিব, কিমান হ'ব 22 বছৰ। সো পুত্ৰৰ বৰ্তমান বয়সটো আমি কিমান পালোঁ 22 বছৰ। অপশ্যন ডি। 4 নম্বৰ প্ৰশ্নটোত কি কৈছে আমাক The sum of the present ages of a father and his son is 60 years. 6 years ago, father age was 5 times the age of the son. After 6 years, son age will be. মানে কি দিয়া আছে আমাক দেউতাক আৰু পুত্ৰৰ যিটো বৰ্তমান বয়সৰ যোগফল, সাম মানে কি যোগফল কিমান দিয়া আছে আমাক 60 years। দুজনৰ বয়সৰ যোগফলটো 60 বছৰ, এইটো বৰ্তমানৰ হা। এতিয়া 6 বছৰ আগত কি কৈছে দেউতাকে পুত্ৰৰ কিমান হৈ গ'ল 5 টাইমছ মানে 5 গুণ হৈ গ'ল। তেন্তে 6 বছৰ পাছত পুত্ৰৰ বয়স কিমান এইটো উলিয়াব লাগে। 6 বছৰ আগত আমাক কি দিয়া আছে দেউতাক আৰু পুত্ৰৰ অনুপাতটো দিয়া আছে ইয়াত ফাদাৰ আৰু ছান। 6 বছৰ আগত 6 years ago কিমান দিয়া আছে ফাদাৰ আৰু ছানৰ যিটো ৰেচিঅ'টো কিমান হ'ব 5 টাইমছ মানে কি পুত্ৰ 1 হ'লে দেউতাক কিমান হ'ব 5 হ'ব, 1ৰ 5 গুণ হয়নে নহয়। এইটো কেতিয়াৰ অনুপাত 6 বছৰ আগৰ। আকৌ আমাক কি দিয়া আছে সিহঁতৰ বয়সৰ যোগফলটো কেতিয়াৰ দিয়া আছে বৰ্তমানত দিয়া আছে প্ৰেজেণ্টত। সো গতিকে আমি কি কৰিব লাগিব এতিয়া অনুপাতৰ লগত ৰিলেট কৰিব লাগিব। অনুপাতটো কেতিয়াৰ 6 বছৰ আগৰ হয়। সো এই বয়সৰ যোগফল যে দিয়া আছে 60 এইটো কেতিয়াৰ হয় বৰ্তমানৰ। ইয়াকো আমি ক'ত লৈ যাব লাগিব 6 বছৰ আগত লৈ যাব লাগিব, তেতিয়া আমি অনুপাতৰ কি কৰিব পাৰিম ৰিলেট কৰিব পাৰিম।
এতিয়া বৰ্তমানত ফাদাৰ আৰু ছান যিটো সিহঁতৰ যোগফলটো কিমান দিয়া আছে আমাক 60 ইয়াৰ্ছ। তেনে 6 বছৰ আগত কিমান হ'ব 6 ইয়াৰ্ছ এগ' কিমান হ'ব সিহঁতৰ বয়সৰ যোগফলটো। দেউতাকো 6 বছৰ আগত যাব লাগিব আৰু পুতেকো কি কৰিব 6 বছৰ আগত যাব। দুজন ব্যক্তি আছে হয়নে নহয়। চ' দুইজনে 6 গ'লে কিমান যাব 12 বছৰ যাব লাগিব বেক। মানে 60ৰ পৰা আমি কিমান বিয়োগ কৰিব লাগিব 12, কাৰণ দুইজন ব্যক্তি আছে, দুজনে 6 যাব হয়নে নহয়। চ' 60ৰ পৰা যদি আমি 12 বিয়োগ কৰোঁ কিমান হ'ব 48। 6 বছৰ আগত সিহঁতৰ যিটো বয়সৰ যোগফলটো কিমান হ'ব 48 ইয়াৰ্ছ। এতিয়া অনুপাতৰ মতে 6 বছৰ আগত সিহঁতৰ বয়সৰ যোগফলটো কিমান 5 আৰু 1 কিমান হ'ব 6 হ'ব, কিন্তু একচুৱেল মতে 6 বছৰ আগত সিহঁতৰ বয়সৰ যোগফল কিমান 48। চ' 6ৰ মান কি হ'ব 48, 1ৰ মান কিমান হ'ব 6 8 গুণ 48। চ' 1 অনুপাতৰ মানটো আমি কিমান পালোঁ 8 পালোঁ। এতিয়া আমাক কি উলিয়াব দিছে 6 বছৰ পাছত পুত্ৰৰ বয়সটো। চ' প্ৰথমে আমি পুত্ৰৰ কি কৰিব লাগিব বৰ্তমান বয়সটো আমি উলিয়াই ল'ব লাগিব। তাৰপাছত আমি কি কৰিম তাত 6 যোগ কৰি দিলে আমাৰ 6 বছৰ পাছৰ বয়সটো আহি যাব। এতিয়া পুত্ৰৰ বয়সটো চোৱা অনুপাতৰ মতে 1 আছে নাই, 1 অনুপাতৰ মানটো আমি 8 পালোঁ, মানে পুত্ৰৰ বয়স কিমান 8 বছৰ। এইটো কেতিয়াৰ হয় 6 বছৰ আগৰ হয়। চ' বৰ্তমানত কিমান হ'ব 6 যোগ কৰিব লাগিব, এইটো বৰ্তমানৰ বয়স আহি গ'ল। আমাক কিন্তু বৰ্তমান সোধা নাই, আমাক কেতিয়াৰ সুধিছে 6 বছৰ পাছত। চ' গতিকে আৰু এবাৰ 6 যোগ কৰিব লাগিব, এইটো বৰ্তমানৰ পৰা আৰু 6 যোগ কৰিলে 6 বছৰ পাছত আহি পাম। গতিকে কিমান হ'ব 8 6 যোগ কৰিলে 6 6 12, 8 কিমান 20 বছৰ। চ' পুত্ৰৰ বয়স কিমান হ'ব 6 বছৰ পাছত 20 ইয়াৰ্ছ। আজি ভিডিঅ'টোৰ শেষৰ প্ৰশ্নলৈ আহিছোঁ মই। এট প্ৰেজেণ্ট the ratio between the ages of Arun and Deepak is 4:3. After 6 years, Arun age will be 26 years. What is the age of Deepak at present? বৰ্তমানত আমাক কি দিয়া আছে ৰেচিঅ' দিয়া আছে কাৰ অৰুণ আৰু দীপকৰ বয়সৰ। অৰুণ আৰু দীপকৰ বয়সৰ অনুপাত কিমান 4:3। এইটো কেতিয়াৰ হয় প্ৰেজেণ্ট। 6 বছৰ পাছত অৰুণৰ বয়স কিমান 26 বছৰ। এতিয়া চোৱা অনুপাতটো কেতিয়াৰ বৰ্তমানৰ, গতিকে এই বয়সটো আমি কি কৰিব লাগিব বৰ্তমান লৈ আহিব লাগিব। অৰুণৰ বয়স 6 বছৰ পাছত যদি 26 বছৰ হয় তেনে বৰ্তমানত কিমান হ'ব, বৰ্তমানত আহিবলৈ আমি 6 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 20 বছৰ হয়নে নহয়। 6 বছৰ পাছত 26 হ'লে বৰ্তমানত আহিবলৈ আমি বেক আহিব লাগিব, মাইনাছ কৰি আহিব লাগিব। এতিয়া অনুপাতৰ মতে অৰুণৰ বয়স কিমান 4, কিন্তু একচুৱেল মতে অৰুণৰ বয়স কিমান 20। চ' 4ৰ মান কিমান 20, 1ৰ মান কিমান হ'ব 4 5 গুণ 20। দীপকৰ বৰ্তমান বয়সটো সুধিছে, দীপকৰ বৰ্তমান বয়সটো কিমান 3 অনুপাত আছে, 3 লগত আমি কি কৰিম 5, 1ৰ মান 5 হ'লে 3ৰ মান কিমান 3 5 গুণ 15। চ' দীপকৰ বৰ্তমান বয়স কিমান হ'ব 15 ইয়াৰ্ছ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আপোনালোকে লাইক কৰি দিব আৰু ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।